মিয়াক ওপেন চ্যালেঞ্জ দিছো আৰু মিয়া হৈ যিসকলে উকালতি কৰিব বিচাৰিছে তেওঁলোকক আমি ওপেন চ্যালেঞ্জ দিছো যদি দম আছে উজনি অসমত এটা মিয়া থাকি দেখুৱা যদি দম আছে উজনি অসমত এটা মিয়া থাকি দেখুৱা এটাকৈ আমি মিয়া খেদিম ইতিমধ্যেই জাতীয় সংগ্ৰামী না অসমে উজনি অসমত মিয়া খেদিছে আৰু মিয়া খেদিয়ে থাকিম আজিও আমি 50টা সন্দেহযুক্ত নাগৰিকক ইতিমধ্যে আমি ধৰিছো আমি ধৰি আমি প্ৰশাসনৰ হাতত গতাই দিছো আমাৰ অভিযান চলি থাকিব কোনো কাৰণতে উজনি অসমত মিয়াৰ দবদপনি আমি সহ্য নকৰো এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দবদপনি নহব আৰু মিয়া খেদা যিটো অভিযান চলি থাকিব আৰু অনাদি অনন্ত কাললৈ চলি থাকিব কোনো শক্তিয়ে এবাৰ মিয়াক বচাব নোৱাৰে স্পষ্ট কথা হয় মিয়া উজনি অসমত প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াৰ অৱস্থা বেয়া কৰি দিয়া হ'ব আমাৰ 5 জন সদস্যক ইতিমধ্যে শিৱসাগৰ সদৰ থানা আটক কৰিছে আমি লাষ্ট পাইছো সদৰ থানাই কাক আটক কৰিব লাগিছিল আৰক্ষীয়ে কাক আটক কৰিব লাগিছিল আৰক্ষীয়ে আটক কৰিব লাগিছিল সন্দেহযুক্ত নাগৰিকসকলক কিন্তু আৰক্ষীয়ে আটক কৰিছে আমি সংগ্ৰাম কৰিবলৈ জানো আমাৰ 5 জন সতীৰ্থক আপোনাৰ আটক কৰিছে আমি এই ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিছো অনতি পলমে অতি শীঘ্ৰে আমাৰ 5 জন সতীৰ্থক মুকলি কৰি দিয়ক অন্যথা কিন্তু কাইলৈ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম মিয়াক ওপেন চ্যালেঞ্জ দিছো আৰু মিয়া হৈ যিকেইটা সংগঠনে উকালতি কৰিবলৈ আহিছে আমি তেহাঁতকো ওপেন চ্যালেঞ্জ দিছো যদি দম আছে উজনি অসমত এটা মিয়া তাহাঁতি ৰাখি দেখুৱাওক যদি দম আছে উজনি অসমত এটা মিয়া ৰাখি দেখুৱাওক আমি এটাকৈ মিয়া বিচাৰি উলিয়াম আৰু আমি খেদিম আৰু ইতিমধ্যে জাতীয় সংগ্ৰামী না অসমে যোৱা 20 দিন ধৰি আমি সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমি অভিযান চলাই আছো আজিও আমি 50টাতকৈ অধিক ইতিমধ্যে আমি সন্দেহযুক্ত নাগৰিকক আমি আটক কৰিছো জাতীয় সংগ্ৰামী না অসমৰ লগতে বীৰ লাচিত সেনা লগ হৈ আমি ইতিমধ্যে 50টা সন্দেহযুক্ত নাগৰিকক আমি আটক কৰি শিৱসাগৰ আৰক্ষী হাতত আমি গতাই দিছো আমাৰ অভিযান চলি থাকিব কোনো কাৰণতে উজনি অসমত মিয়াৰ দবদপনি নচলিব এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আৰু আধিপত্য থাকিব আৰু বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াৰ বিৰুদ্ধে কিন্তু আজি জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে ৰাইজ ঐক্যবদ্ধ হৈছে সকলো ঐক্যবদ্ধ ওলাই আহিছে আৰু মিয়াক যিটো খেদা যি অভিযান তীব্ৰতৰ হৈ চলি থাকিব কোনো মিয়া উজনি অসমত থাকিবলৈ নিদিওঁ সেইটো একেবাৰে স্পষ্ট কথা আমাৰ 5 জন সতীৰ্থক ইতিমধ্যে শিৱসাগৰ সদৰ থানা আটক কৰিছে এই ঘটনাক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ দিছো আৰু গৰিহণা দিছো যিটো সময়ত শিৱসাগৰ প্ৰশাসনে অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে অভিযান চলাব লাগিছিল সেই সময়ত কিন্তু শিৱসাগৰ প্ৰশাসনে অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপোনাৰ অভিযান নচলাই আমাৰ 5 জন সদস্যক আটক কৰা ঘটনাটো কিন্তু অতি লাজৰ বিষয় আমি অতি শীঘ্ৰে আমাৰ 5 জন সদস্যক মুক্তি দাবী জনাইছো অন্যথা অহা কাইলৈ কিন্তু শিৱসাগৰ জিলাত আমি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম